মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া উন্মেষ পাঠ্যপুথিৰ পাঠ নং 12 মানুহে মানুহৰ বাবে পাঠটিত সন্নিৱিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া আমি পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি সঠিক বৃত্তটো পূৰ কৰা। প্ৰশ্ন, তলত দিয়া কোনটো বাক্যই কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে? প্ৰথমটোত দিয়া আছে মানুহে মানুহক বেচা-কিনা কৰিব লাগে, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, মানুহৰ পুৰণি ইতিহাস দোহাৰিব লাগে, মানুহক দানৱ অনুসৰণ কৰিব লাগে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। গতিকে অপশ্যন খটো তোমালোকে গোল কৰি ল'বা। দ্বিতীয় প্ৰশ্ন, যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া? গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে? অপশ্যনসমূহ দিয়া আছে যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়, খত দিয়া আছে যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়, যদি মানুহ কেতিয়াবা দুৰ্বল হয়, যদি মানুহ কেতিয়াবা দানৱ হয়। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন ঘ। গতিকে অপশ্যন ঘটো তোমালোকে গোল কৰি ল'বা। ঠিক আছে। প্ৰশ্ন 2, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰত লিখিবা, প্ৰথম প্ৰশ্নৰ উত্তৰটো কবিতাটোৰ মূল উদ্দেশ্য হ'ল মানুহে মানুহৰ প্ৰতি সহায়, মৰম আৰু সহানুভূতিৰ ভাৱ ৰখা উচিত। সেয়ে খ উত্তৰটো কবিতাটোৰ মূল ভাৱ প্ৰকাশ কৰিছে। দ্বিতীয় প্ৰশ্নৰ উত্তৰটো যদি দানৱ মানুহৰ দৰে হৈ পৰে, মানুহ নিজেই মানুহৰ দৰে হ'ব নোৱাৰে, তেন্তে সেয়া মানুহৰ বাবে লজ্জাজনক কথা। সেয়ে ঘ উত্তৰটো শুদ্ধ। প্ৰশ্ন 3, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। উত্তৰত লিখিবা, সহানুভূতি, সমবেদনা, ইতিহাস, পুৰণি কথা বা বুৰঞ্জী, দোহৰা, একোটা কথা পুনৰাই কোৱা, কোবাল, প্ৰবল বা অতিবেগী, সাহস, দানৱ, অসুৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। প্ৰশ্ন ক, গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে? উত্তৰত লিখিবা, গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে। প্ৰশ্ন খ, গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে? উত্তৰ, দুৰ্বল মানুহক। প্ৰশ্ন ক, গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে? উত্তৰত লিখিবা, মানুহে লাজ পোৱাৰ কথা কৈছে। 5 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। প্ৰশ্ন ক, গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে? উত্তৰত লিখিবা, গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ এইটো এটা মানৱীয় গুণ। মানুহৰ চিন্তা শক্তি আছে, ভাল বেয়া বিচাৰ কৰিব পাৰে আৰু এজনে আনজনৰ সুখ দুখৰ সমভাগী হ'ব পাৰে। সেয়েহে আনৰ বাবে সহানুভূতিৰে চিন্তা কৰিব লাগে। প্ৰশ্ন খ, গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ প্ৰকাশ কৰিছে? উত্তৰত লিখিবা, গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে মানুহক কিনিব খোজে। এই কথাষাৰে মনত দুখ দিয়ে। সমাজৰ অমানৱীয়তা, লোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বেদনা আৰু দুখ প্ৰকাশ কৰিছে। প্ৰশ্ন গ, দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? উত্তৰত লিখিবা, দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে, কিয়নো দানৱৰ প্ৰকৃতিয়ে হ'ল আনৰ
অন্যায় কৰা, আনৰ উপকাৰ কৰা, আনৰ কথা সহানুভূতিৰে ভবাটো প্ৰকৃত মানৱীয় গুণ, যিটো দানৱে আহৰণ কৰিব নোৱাৰে। ঘ নম্বৰ প্ৰশ্নটো লৈছোঁ, গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয়? উত্তৰত লিখিবা, মই মানুহে মানুহৰ বাবে আৰু দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় কথাষাৰৰ লগত অসমত। মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় কথাষাৰৰ লগত অসমত আছোঁ। কাৰণ সেই কথাবোৰে সহানুভূতি, সহায় আৰু একতাক বুজাইছে, যি সমাজ গঢ়াত অতি প্ৰয়োজনীয়। 6 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলত দিয়া গীতফাঁকি গদ্য ৰূপত লিখা। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহসত তুমি এৰুৱাবানো কি? উত্তৰত, সমাজৰ শক্তিশালী আৰু সক্ষম ব্যক্তিসকলে যদি দুৰ্বল শ্ৰেণীটোক আওকাণ নকৰি সামান্যতম মৰম আৰু সহানুভূতিৰ জৰিয়তে জীৱনৰ কঠিন বাটত আগুৱাই যোৱাত সহায় কৰে, তেন্তে তেওঁলোকৰ একো ক্ষতি নহয়, বৰঞ্চ তেওঁলোকে আনৰ পৰা প্ৰশংসা আৰু সন্মানহে পাব। প্ৰশ্ন 7, গীতটিৰ মূল ভাৱ লিখা। উত্তৰত লিখিবা, মানুহে মানুহৰ বাবে গীতটিৰ মূল ভাৱ হৈছে মানুহে মানুহক সহায় কৰিব লাগে, সহানুভূতিশীল আৰু ভালপোৱা দেখুৱাব লাগে। গীতটোৱে মানুহৰ মাজত ভাতৃত্ববোধ, সহানুভূতি আৰু একতাৰ বাৰ্তা বহন কৰে। গীতটোৱে সমাজৰ দুখী তথা দুৰ্বল লোকৰ সহায়ৰ আহ্বান জনায়। গীতটোত কোৱা হৈছে যে মানুহে যদি মানুহৰ বাবে আগবাঢ়ি নাহে তেন্তে মানৱতাৰ অস্তিত্ব হ্ৰাস পাব। এতিয়া ভাষা অধ্যয়নৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 8, তলত দিয়া ক্ৰিয়াপদসমূহৰ নিৰৰ্থক ৰূপবোৰ লিখা, অৰ্থাৎ নোহোৱা ৰূপবোৰ লিখিব লাগে। কৰোঁ, নকৰোঁ হ'ব। গ'ল, নগ'ল, থলে, নথলে হ'ব। পঢ়োঁ নিগেটিভ হ'ব, নপঢ়োঁ। দিওঁৰ নিৰৰ্থক ৰূপটো হ'ব নিদিওঁ, শুলে, নুশুলে, খেলে, নেখেলে, ধুওঁ, নুধুওঁ। প্ৰশ্ন 9, তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ পাঠৰ পৰা বাছি উলিওৱা, অৰ্থাৎ তলত দিয়া এই শব্দবিলাকৰ বিপৰীত শব্দবিলাক লিখিব লাগে। কিনা, বেচা হ'ব। মানৱ, দানৱ। নতুন, পুৰণি। ভয়, নিৰ্ভয়। মৰণ, জীৱন। সবল, দুৰ্বল। ঠিক আছে, জানো আহা, তোমালোকে তলত দিয়া বাক্যকেইটা মন কৰা। মানুহ মানৱীয় গুণৰ অধিকাৰী নহয়, দানৱ এই গুণৰ অধিকাৰী মানুহেই লাজ পাব। বাক্যটোত পাব ক্ৰিয়াটোৱে কোনো এটা কাৰ্য সমাপ্ত হোৱা বুজাইছে। এনেদৰে বাক্যটো সমাপ্ত হোৱা বা সম্পূৰ্ণ কৰাৰ ক্ৰিয়াবোৰক সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। কিন্তু নহয় আৰু হ'লে ক্ৰিয়া দুটা বাক্যটোত সমাপ্ত বা সম্পূৰ্ণ হোৱা অৰ্থ প্ৰকাশ কৰা নাই। যি ক্ৰিয়াই বাক্যত সমাপ্ত বা সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াবোৰক কোৱা হয় অসমাপিকা ক্ৰিয়া বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্নটোত দিয়া আছে, গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। ইয়াতে সমাপিকা ক্ৰিয়া, ইয়াতে কি কি হ'ব? ভাবিব, কিনিব, দোহাৰিলে, হেৰুৱাব। আৰু অসমাপিকা ক্ৰিয়াত হ'ব হ'লে, নহয়, নাভাবে। প্ৰশ্ন 11, শব্দৰ খেল খেলো আহা। গীতটি এনে এটি তিনিটা আখৰীয়া শব্দ আছে যিটোৰে প্ৰতিটো আখৰটোৱে শস্ত্ৰ বুজায়। প্ৰথম দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায়। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়। শব্দটো গীতৰ পৰা বিচাৰি উলিয়াই লিখা। প্ৰথমটোত দিয়া আছে, প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়, এইটো কি হ'ব? দা। প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায়, এইটো কি হ'ব? দান। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়, অৰ্থাৎ নৱ হ'ব। গতিকে
গীতটোৰ পৰা শব্দটো হ'ব দানৱ। 12 নম্বৰ প্ৰশ্নটো চোৱা। গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হ'লে কি হয় লিখোঁ আহা। সমান যোগ ইয়া সমনীয়া, বৰণ যোগ সিয়া বৰণীয়া, নুমল যোগ সিয়া নুমলীয়া, তেল যোগ সিয়া তেলীয়া, পানী যোগ সিয়া পানীয়া, ফেৰ যোগ ইয়া ফেৰীয়া, যত যোগ ইয়া জতীয়া। 13 নম্বৰ প্ৰশ্নটো লৈছোঁ। গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে। প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি কি গুণ থাকিব লাগিব শিক্ষকৰ পৰা জানি লোৱা আৰু লিখা। উত্তৰত লিখিবা, প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ তলত দিয়া গুণবোৰ থাকিব লাগে। ক, সৰল মনৰ অধিকাৰী হ'ব লাগে। খ, মানুহৰ প্ৰতি দয়ালু ভাৱ ৰাখিব লাগে। গ, সহানুভূতিশীল হ'ব লাগে। মানুহক সন্মান কৰিব লাগে। ঙ, যিবোৰ কথা ক'লে আনে মনত কষ্ট পাব তেনে কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। চ, আনৰ কথা ধৈৰ্য সহকাৰে শুনিব লাগে। 14 নম্বৰটো দি আছে, তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা। আনৰ বাবে কৰা ভাল কামবোৰ প্ৰত্যেকে লিখি শ্ৰেণীকোঠাৰ সকলোৰে আগত পঢ়ি শুনাবা। 15 দি আছে, মানুহে মানুহৰ বাবে গীতটি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে একক আৰু দলীয়ভাৱে গোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম। ভিডিঅ'টো যদি তোমালোকৰ অকণমান অলপ উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।